মই ডাঙৰ হৈছোঁ জুবিনদাৰ গান শুনিয়ে। মই কলেজত গৈছোঁ জুবিনদাৰ গান শুনিয়ে গৈছোঁ। মই কোনোবা ছোৱালীক ভাল লাগিছিলে প্ৰপ'জ কৰিবলৈ গৈছোঁ জুবিনদাৰ গানটো শুনি শুনিয়ে জুবিনদাৰ গান এটাই বুলি গাই ভাহি গৈ পেলাই মই প্ৰপ'জ কৰিছোঁ। মোক একচেপ্ট কৰা নাই, মোক দুখ লাগিছে। জুবিনদাৰ গান শুনিয়ে মই কান্দিছোঁ। সেই মানুহজন হঠাৎ গুচি গ'ল, হ'বই নালাগে আচলতে জুবিনদা নোহোৱাকৈ থাকে নে ৰ না বে আবে কি হৈছে বে এনেকুৱা ধৰণৰ এটা মই ষ্টাইল ল'লো। এইটো মাজে মাজে বেয়া কথাও কয়, এইটো নাটকত আমি বেয়া কথা ক'ব নোৱাৰো। মোক এটা বেয়া কথা লাগে, কি কৰা যায়। প্ৰস্তুতিবাৰ দেউতাক আমি পিতা বুলি মাতো, পিতা এটা শব্দ দিলে সেই শব্দটো ক'বলৈ যাতে ষ্টেজত বৰ অঘটনো ঘটিছিলে বাৰু। উত্তৰটো কি কোনে ক'ব পাৰা? জানিম মই, কওকচোন। অকল অভিনেতাই এনেকুৱা মানুহ যিসকলে এটা সময়ত দুটা জীৱন ধাৰণ কৰি থাকে। মোৰ এবাৰ এনেকুৱা হৈছিলে ডিহাইড্ৰেশ্যন হৈ পেলাই মই 40 বাৰ মই লেট্ৰিন কৰিব লগা হৈছে। শ্ব' চলি আছে, শ্ব' চলি আছে, মই তাৰ মাজতে কৰি আছো, উপায় নাই তাৰমানে।